বিশ্বনাথৰ এখন চৰকাৰী বিদ্যালয়ত 7 দিন ধৰি ছাত্ৰ-ছাত্ৰী মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হোৱাৰ এক তথ্য পোহৰলৈ আহিছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ মাজত থকা মনোমালিন্যৰ বাবেই 7 দিন ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজ তথা আছুৰ। এই কাণ্ড সংঘটিত হৈছে বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী পিছপৰা স্থান বালিচাং অঞ্চলত। বৃহত্তৰ বালিচাং অঞ্চলত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ বাবে নিৰ্ভৰযোগ্য শিক্ষা অনুষ্ঠান হ'ল বালিচাং উচ্চ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়ত বৰ্তমান ছাত্ৰ-ছাত্ৰী আছে প্ৰায় 711 গৰাকী। আনহাতে এই পিছপৰা অঞ্চলত অধ্যয়ন কৰা প্ৰায় ছাত্ৰ-ছাত্ৰীয়ে হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলত। এই বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকল পুৱা ঘৰৰ পৰা লঘোণে ভোকে বিদ্যালয়লৈ আহে মধ্যাহ্ন ভোজন খাম বুলি। কিন্তু লক্ষণীয়ভাৱে আজি বিগত 7 দিন ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ থাকিল ছাত্ৰ-ছাত্ৰীসকল। বিদ্যালয়ৰ ফাণ্ডতো ধনৰ অভাৱ নাই। তথাপিও কিন্তু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে একমাত্ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ মনোমালিন্যৰ বাবেই মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হোৱাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰধান শিক্ষক ৰমেশ নাথৰ অভিযোগ যে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি গোপাল কুমাৰ গুপ্তাই চেকত স্বাক্ষৰ নকৰাৰ বাবেই খাদ্য যোগান দিয়া প্ৰতিষ্ঠানে খাদ্য সামগ্ৰী যোগান নিদিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছিল। আনফালে এই সন্দৰ্ভত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকীৰ মতে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে সভাপতিগৰাকীক খালী চেকত স্বাক্ষৰ কৰিব দিয়াৰ বাবে চেকত স্বাক্ষৰ কৰা নাই বুলি জানিব দিয়ে। অৱশ্যে পৰৱৰ্তী সময়ত পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে চেকত স্বাক্ষৰ কৰাতহে পুনৰ বিদ্যালয়ত মধ্যাহ্ন ভোজন প্ৰদান কৰা হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ মনোমালিন্যৰ ফল ছাত্ৰ-ছাত্ৰীয়ে ভুগিব নেকি? আজি তাৰিখত এইটোহে লাখ টকাৰ প্ৰশ্ন। আমাৰ যোৱা মাৰ্চ মাহতো আমাৰ মধ্যাহ্ন ভোজন চলিছিলে। যিকেইদিন ৱৰ্কিং ডেজ আছিলে আমি এইখিনি খোৱালোঁ। কিন্তু মাৰ্চ মাহৰ আমি বিলটো পেড কৰিব পৰা নাছিলোঁ। সভাপতি মহোদয়ক চেক দিয়া হৈছিলে, কিন্তু সভাপতি মহোদয়ে চেক চাইন নকৰিলে। তাৰ পাছতো আমি এপ্ৰিল মাহৰ খুৱাই ৰাখিছিলোঁ বিহু আগলৈকে। কিন্তু তাৰ পাছতো যেতিয়া সভাপতি মহোদয়ে বাৰে বাৰে চেকখন চহী নকৰি ঘূৰাই পঠাইছিলে বিভিন্ন ধৰণৰ অসুবিধা বা আশংকা দেখুৱাই পেলাই, গতিকে আমি মধ্যাহ্ন ভোজন দোকানীয়ে মালটো দিব নোৱাৰা অৱস্থা হ'ল শেষত। তাৰ কাৰণে আমি বিহুৰ পিছৰ পৰা কেইদিনমান আমি মধ্যাহ্ন ভোজন খুৱাব পৰা নগ'ল, দোকানে মাল যোগান দিব পৰা নহ'ল। আৰু এই সম্পৰ্কত আমি যোৱাকালি খণ্ড প্ৰাথমিক বিষয়াক অৱগত কৰিছিলোঁ, লিখিতভাৱে তেখেতক হোৱাটছআপত দিছিলোঁ চিঠিখন। তেখেতে সেই খবৰটো পালে নেকি বৰ্তমান সভাপতি মহোদয়ে ঠিক কালি সন্ধিয়া 6:15 মানত চেকখন চাইন কৰিলে। চাইন কৰি দিয়াৰ লগে লগে ইতিমধ্যে আমি দোকানীক পেড কৰা হৈছে আৰু মাল আনি পেলাই আজিৰ পৰা মধ্যাহ্ন ভোজন কণ্টিনিউ কৰা হৈছে। সেইটো কিয় কৰা নাই? যেতিয়া মই কালি আহি পেলাই চালোঁ যে নাই ৰান্ধনীশাল আজি 6-7 দিন ধৰি বন্ধ আছে, তেওঁ অথচ আমাক কাকো জনোৱা নাছিলে। জনাব লাগিছিলে তেওঁ নিয়মমতে। আৰু এই চেকখন ইছ্যু নকৰাৰ কাৰণেই আছিল, আপোনালোকৰ শিক্ষকসকলে কৈছে চাগে যে ব্লেংক চেক এখন কালিলৈকে মই চাইন কৰা নাছিলোঁ। কাৰণ কেনেকৈ চাইন কৰিব? কালি সন্ধিয়া কৰিছোঁ, তেওঁ যেতিয়া সম্পূৰ্ণকৈ লিখিবলৈ দিছে তেতিয়া মই লিখিবলৈ দিছোঁ। তথাপি মই অফিচত জনাম বুলি আজি ইয়াৰ জেৰক্স লৈছিলোঁ যে BO ছাৰক গোটেইখিনি জনাম। CRC ছাৰক মই জনাইছোঁ কিন্তু এই কথা। CRC ছাৰে মোক হাক দিছিলে যে আপুনি চেকখন ইছ্যু নকৰিবই সোনকালে। আপুনি এতিয়া তেখেতলৈ অভিযোগ দিছে যে তেখেতে চহী মানে সম্পূৰ্ণ কৰি দিয়া নাই। হয়, তেখেতে কৈছে আগতেও তেনেকৈ কৰে। নহয়, কোনো নাছিল। নহয়, শিক্ষকসকল কালি গোটেইখিনি আছে। কালিলৈকে পৰ্যন্ত তেওঁ সম্পূৰ্ণ নাই নাছিল। হ'বই নোৱাৰে তেনেকুৱা। তেখেতে কোৱা কথা তেওঁতো ক'ব পাৰে, ব্লেমটো দিব পাৰে। আজি ল'ৰা ছোৱালী খানা নোখোৱাৰ কাৰণে আমাৰে দুখ লাগিছে। শিক্ষকসকলে কৈছে যে ভোকত আছে ল'ৰা ছোৱালীখিনি, ঘৰতো খাই পেলাই নাহে। কিন্তু ল'ৰা ছোৱালী মধ্যাহ্ন ভোজনটো চেকটোৰ লগত ইমান সম্পূৰ্ণ সম্পৰ্ক এটা নাছিল, তেওঁ চলাই যাব পাৰিলেহেঁতেন। যে মধ্যাহ্ন ভোজন প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ প্ৰাপ্য, আৰু সেই প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাটো দুৰ্ভাগ্যজনক। আমি ছাত্ৰ সন্থাৰ বিষয়ববীয়া হৈ আমি সংক্ষিপ্ত হৈছোঁ, আতংকিত হৈছোঁ। এইখন বিদ্যালয়ত যি মধ্যাহ্ন ভোজনৰ ব্যৱস্থা চৰকাৰে কৰি দিছে, সেই ব্যৱস্থাৰ বাবে তেওঁলোকে যিহেতুকে তাৰ বাবে প্ৰাপ্য হয় তেওঁলোকে পাব লাগে, কিন্তু কি কাৰণত পোৱা নাই সেই বিষয়টো আমাৰ কাৰণে সন্দেহজনক। আৰু প্ৰধান শিক্ষক মহোদয়ৰ প্ৰতি আমাৰ বহুত দাবীসমূহ আছে। বহুত তেওঁলোকে বিদ্যালয়খনৰ যি পৰিৱেশ পৰিস্থিতি হৈ আছে, শিক্ষা খণ্ডৰ প্ৰতি যি ধৰণৰ ভাবুকি আহিছে, সেই গোটেই বস্তুবোৰ প্ৰধান শিক্ষকৰ প্ৰতি আমাৰ সাংঘাতিক দাবী আছে যে তেওঁলোকে মধ্যাহ্ন ভোজনৰ পৰা ধৰি লৈ ছাত্ৰ ছাত্ৰীৰ যি ক্লাছসমূহ নিয়মীয়া ক্লাছকৰণৰ প্ৰতি এই গোটেই বস্তুবিলাক যাতে নিয়াৰিকৈ চোৱা চিতা কৰাৰ দায়িত্ব এজন প্ৰধান শিক্ষকৰ থাকিব লাগে, সেই গোটেই দিশটোৰ প্ৰতি তেওঁ কিন্তু আমি শংকিত হৈছোঁ। আৰু তেওঁৰ প্ৰতি আমাৰ এতিয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা বা পাবঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা সাংঘাতিক দাবী যে ছাত্ৰ ছাত্ৰী কোনো কাৰণে অনাগত দিনত কোনো কাৰণে
যাতে মধ্যাহ্ন ভোজন আৰু বিদ্যালয় শ্ৰেণীসমূহৰ প্ৰতি কোনো ধৰণৰ যাতে স্থগিতাদেশ আহিব নোৱাৰে, 1 নম্বৰ কথা। আৰু আমি বিভিন্ন দিশ, এই গোটেই বিদ্যালয়খনৰ বিভিন্ন দিশৰ ওপৰত আমি কিন্তু চোকা নজৰ ৰাখিম এতিয়াৰ পৰা। একদম মানে সভাপতিয়ে এই চেকটো 31 তাৰিখে আমাৰ হেড ছাৰে ইছ্যু কৰিছিলে, চকীদাৰে লৈ গ'ল, ঘৰ ওচৰতে সভাপতিৰ, তেখেতে ওপৰত একো লিখা নাই কাৰণে তেখেতে ক'লে যে এই সভাপতিয়ে যে তাত যে চেকত একো লিখা নাই, খালি টকাটো লিখা আছে। চেকটো আমি কালি চাইছোঁ, মানে ইমান দিন আগতে চোৱা নাই। সেইটো আমি নাজানো, আগৰটো নাজানো, এইবাৰহে চাইছোঁ। এমাউণ্টটো লিখা আছে, লিখা নাই। হেড ছাৰে লিখে আৰু তেখেতসকলে লিখিবতো আৰু কোনে লিখিব। তেতিয়া তেখেতে ক'লে মানে কালি আহি পেলাই আমাক যে মই যে ইমান দিনে চাইন কৰা নাই, আপোনালোকেতো মোক বেয়া পাই আছে। মোৰ মানে ভাইটিৰ নিচিনাও হয় তেওঁ দেই, আমাৰ এইখন স্থানীয় মানুহটো, মই তেওঁক ধৰিছোঁ। আৰু হেড ছাৰো মোক কৈছে যে চাহু আপুনি গুপ্তাক বুজাই দিয়ক, তেখেতে কিয় চাইন বাৰে বাৰে নকৰে, ঘূৰাই পঠিয়ায়। মই গুপ্তাক ক'লোঁ যে গুপ্তাক কি কৰি আছা তুমি, ল'ৰা ছোৱালীয়ে খাব নোপোৱাটো বেয়া হৈছে। মই বাৰে বাৰে কৈছোঁ তোমালোকৰ হেড ছাৰ আৰু তোমাৰ মাজত কিবা হৈছে এইটো বেলেগ কথা, কিন্তু ল'ৰা ছোৱালীয়ে খাব নোপোৱাটো বেয়া কথা হৈছে, এইটো কিন্তু বেয়া হ'ব কথাটো। কিন্তু এয়া হ'লেই অলৰেডি আপোনালোকে গম পালে, বেয়াটোৱে হ'লগৈ। তেতিয়া কালি তেখেতে মোক কৈছে, আহি পেলাই আমাৰ এই হাজৰিকা ছাৰ আছে, আমি চবেই আছোঁ, যে এই কাৰণে মই চাইন কৰা নাই। মই তেখেতক বাৰে বাৰে কৈ আছোঁ, এই যে ওপৰত একো উল্লেখ নাই, যে চেকটোত একো উল্লেখ নাই, সেইকাৰণে মই কৰা নাই। এমাউণ্ট আছে। মই ক'লোঁ এই কথাটোতো সাধাৰণ কথা, আপুনি হেড ছাৰক কৈ দিব লাগে যে আপুনি এইটো লিখি দিয়ক, মই চাইন কৰি দিম। মই কৈছোঁ বোলে, তেখেতে নিলিখে, এনেকৈ কৈছে দেই। তাকেতো এতিয়া আমাক কোৱা কথাটো তেনেকৈ কৈছে, তেওঁ কোৱা কথা, আপুনি কোৱা কথা নহয়, তেওঁ সেইটো কৈছে যে মই তেখেতক কৈছোঁ যে ইয়াত একো উল্লেখ নাই, মই কেনেকৈ চাইন কৰিম। তে মই কৈছোঁ চোৱা এইটো তোমালোকৰ কথা, হেড ছাৰ আৰু তোমাৰ কথা সভাপতি হিচাপে। আমি সহকাৰী শিক্ষক, আমাৰ কথা একো নাই, আমি ইয়াত পঢ়াব লাগে পঢ়াইছোঁ। কিন্তু এটা কথা, মই স্থানীয় শিক্ষক, মোৰ ঘৰ ইয়াতেই, মই কিন্তু সভাপতিয়ে হওক প্ৰধান শিক্ষকে হওক, মই কিন্তু নেৰো তাৰমানে মই সদায় লক্ষ্য কৰোঁ ল'ৰা ছোৱালী যাতে বঞ্চিত নহয়। মূলত মানে কি এই গোটেই অঞ্চলটোৱে পিছপৰা অঞ্চল, ইয়াত বহু ল'ৰা ছোৱালীয়ে মানে আহে ঘৰত ৰাতিপুৱা যিহেতুকে খুব সোনকালে আহিব লাগে, ইয়াতে বিদ্যালয়তে ভাতটো খাম বুলি আহে। কিবা নিশ্চয় নিৰ্দিষ্ট কাৰণটো ইতিমধ্যে আপোনালোকে গম পাইছে, মানে সভাপতিয়ে চহী নকৰাৰ কাৰণে মানে মধ্যাহ্ন ভোজনটো দিব পৰা নাই। আৰু গোটেই প্ৰধান শিক্ষকে যিহেতু প্ৰধান শিক্ষকৰ সভাপতিৰ জৰিয়তে চেকখন ডিছবাৰ্চ হয়, মানে ভিতৰুৱা কথাটো আমি শিক্ষক সহকাৰী শিক্ষকে ক'ব নোৱাৰিমগৈ। কিন্তু আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে এই চেকখন চহী নকৰাৰ কাৰণটো নিশ্চয় ভিতৰত যথেষ্ট কথা থাকিব পাৰে, সেইটোৱে মূল কথা। আৰু চেক চহী নকৰাৰ কাৰণেই মধ্যাহ্ন ভোজন 5 দিনকৈ দিব পৰা নাই। মধ্যাহ্ন ভোজন মিনিমাম এপ্ৰক্সিমেট 550 মানে হয়, এপ্ৰক্সিমেট 550 এদিনত। বৃহৎ ষ্টুডেণ্ট ইয়াত টোটেলটো এৰাউণ্ডটো 800 মান ষ্টুডেণ্ট আছে হ'ব ধৰক। এতিয়া এপ্ৰক্সিমেটটো মই ক'ব পৰা নাই, 5 দিন খুওৱা নাই। আমি শিক্ষক হিচাপে সহকাৰী হিচাপে আমি সুধিছোঁ যে চেকখন চহী নকৰাৰ কথাই কৈছে। আমি যেতিয়া শিক্ষক হিচাপে সোধোঁ যে আমাক এই ক্ষেত্ৰত আপোনালোকে হেৰি কৰিব লাগে, আপোনালোকে পঢ়োৱাৰ দায়িত্ব, আপোনালোকে পঢ়া শুনাত ব্যস্ত থাকক, এনেকুৱা ধৰণৰ কথাই কৈ থাকে। আমি সেইকাৰণে জোখতকৈ বেছি আগবাঢ়িব নোৱাৰোঁ কিছু কথাৰ পৰা। তেনেকুৱা এটা দেখা গৈছে।